যদি আপনি অৰুণোদয় 3.0 এজন হিতাধিকাৰী হয় তেনেহলে আপোনালোকৰ কাৰণে আহিছে ভাল খবৰ। আপোনালোকে কিন্তু অৰুণোদয় 3.0 যিটো পইচা দিবলগীয়া আছিল আমাৰ অসম চৰকাৰৰ পৰা হিতাধিকাৰী একাউণ্টত এই টকাটো কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই। তো যিসকলৰ মানে ফাইনালি এটা ডেট আহিছিল যে 17 ছেপ্টেম্বৰত আপোনালোকে পইচাটো লাভ কৰিব। তাৰ পাছত আপোনালোকে ডেটটো শিডিউল কৰি কিনে আপোনালোকে 25 ছেপ্টেম্বৰ তাৰিখটো ফাইনাল কৰিছিল। 25 ছেপ্টেম্বৰ তাৰিখত পইচা আপোনালোকক দিয়া নাই। তো এইবাৰ কিন্তু ফাইনাল ডেট এনাউন্স কৰিছে যে আপোনালোকে 7 অক্টোবৰ তাৰিখে আপোনালোকে এই পইচাটো লাভ কৰিব। বেংক একাউণ্ট আপোনালোকৰ 1250 টকা কৰি লাভ কৰিব। তো বহুত মানুহে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে আমি 2 মাহৰ পইচা একেলগতে পাম নে নাপাম, আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ পইচা একেলগতে মানে বহুত মানে কিন্তু কমেণ্ট কৰি সুধি আছিল। তো আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ পইচা আপোনালোকে একেলগতে লাভ নকৰিব, যিহেতু অৰুণোদয় 3.0 প্ৰথমটো কিস্তি আপোনালোকক দিবলৈ গৈ আছে। সেইকাৰণে আপোনালোকে প্ৰথম মাহৰ যিটো আপোনালোকে পইচা পাবলগীয়া আছে 1250 টকা আপোনালোকে লাভ কৰিব। তাৰ পাছৰ পৰা আপোনালোকে পইচাটো ৰেগুলাৰ পাই থাকিব। তো ইয়া আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহে জানিব পাৰে যে অৰুণোদয় আঁচনি যিটো ফাইনাল ডেট এনাউন্স কৰিছে এই ডেটটো যাতে সেইসকল মানুহে জানিব পাৰে। তো বহুত দিন ধৰি সেইসকল মানুহ কিন্তু ৱেইট কৰি আছিল যে অৰুণোদয় 3.0 আমি আবেদন কৰিছোঁ, এতিয়ালৈকে পইচা লাভ কৰা নাই। তো সেইসকলৰ বাবে কিন্তু আহিছে এটা ভাল খবৰ। তো আপোনালোকে শীঘ্ৰেই পাবলৈ গৈ আছে অৰুণোদয় 3.0 যিটো পইচা দিবলগীয়া আছে এই পইচাটো আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। তো বহুত মানে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় 3.0 যিটো নতুন যিটো লিষ্ট আছে এই লিষ্টখন আমি অনলাইনৰ মাধ্যমত চেক কৰিব পাৰিম নে নাই। তো আপোনালোকে নিশ্চয় পাৰিব। মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ভিডিঅ'ত লিংকটোত ক্লিক কৰি কিনে 1 ক্লিকতে আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি কিনে আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহ চেক কৰিব যে আপোনালোকৰ নাম এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। যদি আপোনালোকৰ নাম ৰিজেক্ট হৈছে তেনেহ'লে নতুন কৰি কৰিব পাৰিব আবেদন, আৰু যদি আপোনালোকৰ নাম এপ্ৰুভ হৈছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় 3.0 ফৰ্ম ফিল আপ কেনেকৈ কৰে অলৰেডি ভিডিঅ' আপলোড কৰা আছে, আপোনালোকে ভিডিঅ'টো মই এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকৰ নিজৰ ফৰ্মখন নিজে ফিল আপ কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিব। আৰু আপোনালোকে যদি বিচাৰে মই আপোনালোকক এই অৰুণোদয় 3.0 যিটো ফৰ্ম আছে এই ফৰ্মখনৰ